নিৰ্ধাৰিত বা পূৰ্ব ঘোষিত কাৰ্যসূচী অনুসৰি অসমৰ সকলো প্ৰাথমিক বিদ্যালয়ত পদবিহীন পদত ভাৰপ্ৰাপ্ত দায়িত্বত থকা শিক্ষকে দায়িত্ববানচ গ্ৰহণ নকৰাৰ যি সিদ্ধান্ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ঘোষণা কৰিছিল সেই ঘোষণাৰ প্ৰতি সন্মান জনাই গুৱাহাটী শিক্ষা খণ্ডৰ অধীনস্থ শিক্ষক শিক্ষয়িত্ৰীসকলে তেখেতসকলৰ ঘোষণাপত্ৰ প্ৰদান কৰিলে। আমি ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ পদবিহীন পদত কাম কৰি থকা এই শিক্ষকসকলক ৰাজ্য চৰকাৰে ৩০০ টকাকৈ এটা দায়িত্ববানচ দিয়ে। শেহতীয়াভাৱে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই ৩০০ টকীয়া দায়িত্ববানচটোকেই প্ৰধান শিক্ষক হিচাপে প্ৰকাশ কৰিবলৈ তেওঁক প্ৰচেষ্টা কৰা আমি দেখিবলৈ পাইছিলোঁ। আমি এই কথাটো শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই দায়িত্ববানচ আমাক দিয়ক বা নিদিয়ক, শিক্ষাৰ্থীৰ কাৰণে কৰিবলগীয়া সেৱামূলক কাম আমি কৰিম, কিন্তু প্ৰধান শিক্ষকৰ দায়িত্ববানচ দি প্ৰধান শিক্ষকৰ মৰ্যাদা নিদিয়া কথাটো আমি কেতিয়াও মানিব নোৱাৰোঁ। গতিকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নোহোৱা পৰ্যন্ত আমি পুৰণি কাম যি আছে আমি কৰিম, কিন্তু নতুনভাৱে জাপি দিব খোজা কোনো দায়িত্ব আমি গ্ৰহণ নকৰিম। আৰু সেই ধৰণে আমি আজিৰ পৰা এই জুলাই মাহৰ পৰা কোনো দায়িত্ববানচো আমি গ্ৰহণ নকৰোঁ। আৰু এই কথাটো ৰাজ্যৰ শিক্ষা বিভাগে দায়িত্ববানচ নিদিয়াকৈ আমাক দৰমহা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমৰ সকলো শিক্ষা খণ্ডতে আজি এই কাৰ্যসূচী ৰূপায়ণ হৈছে। আমি ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰায় ৯০% শিক্ষকে এই দায়িত্ববানচৰ ঘোষণাপত্ৰ দিছে। বাকী 10% কিয় নিদিলে বুলি যদি আপোনালোকে প্ৰশ্ন কৰে জনাম যে বাকী 10% বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকসকলে এই ঘোষণাপত্ৰখন দিয়া নাই। এই কাৰণেই দিয়া নাই যে তেওঁলোকে দায়িত্ববানচ নাপায়েই, তেওঁলোকক দায়িত্ববানচখিনিৰ পৰাও আজিও চৰকাৰে বঞ্চিত কৰি ৰাখিছে। গতিকে যিহেতু তেওঁলোকে নাপায়, গতিকে ঘোষণাপত্ৰ দিয়াৰ কোনো প্ৰশ্ন নাথাকে। সেয়েহে ঠিকাভিত্তিক শিক্ষকসকলে ঘোষণাপত্ৰখিনি দিব পৰা অৱস্থালৈকে নাই, যিহেতু